নমস্কাৰ বাতৰিলে স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু এটা প্ৰথমটো খবৰ এনিখা আপোন ঘৰখনত কটাই আজি উভতিব বৰপথাৰৰ বৰজিয়ৰী লাভলীনা পুৱাই ঘৰৰ পৰা উত্তৰ প্ৰদেশলৈ যাত্ৰা লাভলীনাৰ আজি লক্ষ্ণৌত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অসম কন্যা লাভলীনা সম্বৰ্ধনা জ্ঞাপন কৰিব ইফালে এবছৰৰ পিছত আপোন ঘৰখনত মাতৃৰ সৈতে নিখাৰ আহাৰ গ্ৰহণ কৰিলে অলিম্পিক জয়ী লাভলীনাই মঙ্গলবাৰে বৰপথাৰ হাইস্কুলত অনুষ্ঠিত বিশাল সম্বৰ্ধনা সভাত অংশগ্ৰহণৰ পিছতে পুনে পুনে ঘৰত উপস্থিত হয় বৰপথাৰৰ বৰজিয়ৰীগৰাকী স্বগৃহত উপস্থিত হৈ আৱেগিক হৈ পৰিল লাভলীনাৰ লগতে পৰিয়ালৰ প্ৰতিগৰাকী সদস্য দীৰ্ঘদিনৰ পিছত নিজ কন্যাক কাষত পাই হুক হুকাই কান্দি উঠিল মাতৃ মামণি বৰগোহাঁই ইপিনে নিশাটো পৰিয়ালৰ সৈতে নিজৰ পচন্দৰ আহাৰ গ্ৰহণ কৰিলে লাভলীনাই কিছু দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে এয়া লাভলীনাই নিশাৰ আহাৰ গ্ৰহণ কৰাৰ দৃশ্য মাতৃৰ সৈতে একেলগে নিশাৰ আহাৰ গ্ৰহণ কৰিলে আৰু অতিশয় আনন্দিত লগতে আৱেগিকো পৰিয়ালৰ লোক তথা লাভলীনা কালি পুনে পুনে ডিমাপুৰত অৱতৰণ হোৱাৰ পিছতে বাসগৃহলৈ গৈছিল আৰু যথেষ্ট উৎফুল্লিত যিহেতু ধনশ্ৰী মহকুমাবাসীৰ ৰাইজ কিন্তু মাথো এনিশাহে আপোন ঘৰখনত কটালে লাভলীনাই কাৰণ আজি লাভলীনা উভতিব লাগিব গতিকে পুৱাই যাত্ৰা আৰম্ভ কৰিলে উত্তৰ প্ৰদেশলৈ বুলি লাভলীনাই আজি লক্ষ্ণৌত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অসম কন্যা লাভলীনাক সম্বৰ্ধনা জ্ঞাপন কৰিব আৰু ইফালে এবছৰৰ পিছত আপোন ঘৰখনত এইদৰে মাতৃৰ সৈতে নিশাটো কটালে আহাৰ গ্ৰহণ কৰিলে আৰু আমি ইতিমধ্যে জনাই গৈছিলোঁ কালি দিনৰ ভাগৰে পৰা যে লাভলীনাক আদৰিবৰ বাবে কেনেধৰণৰ প্ৰস্তুতি চলোৱা হৈছিল লাভলীনাৰ বাবে আহাৰ কেনেধৰণে প্ৰস্তুত কৰা হৈছিল লাভলীনাই কি খাই ভাল পায় বা সেই আহাৰ কোনে কেনেধৰণে ৰান্ধিছিল সেই সকলোবোৰ কথা আমি জনাই গৈছিলোঁ গতিকে কালি নিশাৰ ভাগত লাভলীনাই এনেধৰণে ঘৰত উপস্থিত হোৱাৰ পিছত পৰিয়ালৰ লোক তথা মাতৃৰ সৈতে এসাঁজ আহাৰ গ্ৰহণ কৰাৰ নৈশ আহাৰ গ্ৰহণ কৰাৰ পিছত আজি উত্তৰ প্ৰদেশলৈ বুলি ইতিমধ্যে ৰাওনা হৈছে লাভলীনা আৰু স্বগৃহত উপস্থিত হৈ পৰাৰ পাছতে লাভলীনা যথেষ্ট আৱেগিক হৈ পৰিল পৰিয়ালৰ লোকসকল আছিল প্ৰতিগৰাকী লোকে আৱেগিক হৈ পৰিছিল আৰু কালি আমি যিহেতু জনাই গৈছিলোঁ যে মত বিনিময় কৰিছিল সকলোৰে সৈতে আৰু নিশাৰ ভাগত নিজৰ পচন্দৰ আহাৰ গ্ৰহণ কৰিছিল আৰু এই বাসগৃহত উপস্থিত হোৱাৰ সময়ছোৱাত কেনেধৰণে আদৰণি জনোৱা হৈছে সেয়া আমি দেখুৱাইছোঁ যিহেতু পুষ্পবৃষ্টি আচলতে ইয়াত ঘৰলৈ আদৰিছে যি চাকি বন্তি ঘৰলৈ অসমীয়াৰ যি আচলতে পৰম্পৰা সেই পৰম্পৰাগতভাৱে লাভলীনাক আদৰিছে আৰু লাভলীনা এই মুহূৰ্তত আৱেগিক হৈ পৰিছে আৰু এই মুহূৰ্তত চাওক কিমান সুন্দৰভাৱে সাৱটি ধৰিছে এই মুহূৰ্তৰ আৱেগিক পৰিৱেশ আমি দেখুৱাইছোঁ আমি দেখুৱাই আছোঁ দেখি আছোঁ আমি দৰ্শকসকলক দেখুৱাই আছোঁ এটা আৱেগিক মুহূৰ্ত কালি নিশাৰ ভাগৰ যিহেতু বাসগৃহলৈ অহাৰ সময়ছোৱাত লাভলীনা যেতিয়াই বাসগৃহত উপস্থিত হৈছিল আৰু সেই সময়ছোৱাত যিহেতু লাভলীনাৰ বাসগৃহত উপস্থিত হোৱাৰ পিছত আমি পূৰ্বতে কৈছিলোঁ যে লাভলীনাৰ ঘৰৰ চোতালত এনেধৰণে আদৰণি জনাবৰ বাবে সকলো প্ৰস্তুত আছিল বা প্ৰস্তুতি কৰি থকা হৈছিল পেণ্ডেল তাত দিয়া হৈছিল তাৰোপৰি কলগছ পুতি তেনেধৰণে এটা পাৰম্পৰিক যি অসমীয়া যি পৰম্পৰাগত ৰীতি নীতি নিয়মৰ মাজেৰে লাভলীনাক ঘৰৰ ভিতৰলৈ আদৰি লৈ যোৱা হৈছিল আৰু তাৰ পাছত লাভলীনাই ঘৰত এটা নিশা কটালে নিশাৰ আহাৰ গ্ৰহণ কৰিলে আৰু আজি পুৱাৰ ভাগতে লাভলীনা যিহেতু উত্তৰ প্ৰদেশলৈ উৰা মাৰিলে আৰু অন্য খবৰৰ মাজলৈ আহিছোঁ ৰাজ্যত কোভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱাত পুনৰ 1 ঘণ্টা হ্ৰাস কৰা হ'ল সান্ধ্য আইনৰ সময় সন্ধিয়া 6 বজাৰ পৰিৱৰ্তে এতিয়াৰে পৰা সমগ্ৰ ৰাজ্যত সন্ধিয়া 7 বজাৰ পৰা বলবৎ হ'ব সান্ধ্য আইন ইপিনে কেতবোৰ চৰ্ত সাপেক্ষে খুলি দিয়া হৈছে আন্তঃজিলা যাতায়াত প্ৰকাশ পালে কোভিডৰ নতুন এছঅপি চৰ্ত সাপেক্ষে খুলিল আন্তঃজিলা যাতায়াত ৰাজ্যজুৰি 1 ঘণ্টা শিথিল নৈশ সান্ধ্য আইন কামৰূপ মহানগৰৰ ক্ষেত্ৰত কঠোৰ নীতি নিৰ্দেশনা ৰাজ্যত ক্ৰমান্বয়ে উন্নত হৈছে কোভিড পৰিস্থিতি যাৰ বাবে নতুন এছঅপিত অনা হৈছে কেতবোৰ নতুন শিথিলতা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মঙ্গলবাৰে প্ৰকাশ কৰা নতুন এছঅপি অনুসৰি এতিয়াৰে পৰা সন্ধিয়া 6 বজালৈ খোলা থাকিব সকলো দোকান পোহাৰ এতিয়াৰে পৰা সন্ধিয়া 7 বজাৰ পৰা ৰাজ্যত প্ৰযোজ্য হ'ব নৈশ সান্ধ্য আইন 6 বজালৈকে সকলো দোকান বজাৰ খোলা থাকিব অফিচ কাৰ্যালয় সকলো
তাৰপিছতে 7 বজাৰ পৰা পুৱা 5 বজালৈ কাৰ্ফিউ হ'ব। ইয়াৰ আগতে কাৰ্ফিউ 11 ঘণ্টা আছিল, এতিয়া কাৰ্ফিউ 10 ঘণ্টা হ'ব। আনহাতে চৰ্ত সাপেক্ষে খুলি দিয়া হৈছে বিগত 4 মাহে বন্ধ হৈ থকা আন্তঃজিলা যাতায়াত। কেৱল ব্যক্তিগত বাহনৰ ক্ষেত্ৰতহে আঁতৰিল এই নিষেধাজ্ঞা। যাত্ৰীবাহী বাছৰ ওপৰত বাহাল থাকিব পূৰ্বৰ নিষেধাজ্ঞা। কিন্তু কামৰূপ মহানগৰ জিলাত কোভিড সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত বাহাল থাকিব একেই নীতি নিৰ্দেশনা। বৰ্তমান সময়ত কামৰূপ মহানগৰৰ পৰা যাব নোৱাৰিব আন জিলালৈ আৰু আন জিলাৰ পৰাও আহিব নোৱাৰিব গুৱাহাটীলৈ। একেদৰে যুগ্ম অযুগ্ম বাহনৰ চলাচলৰ ক্ষেত্ৰতো বাতিল কৰা হৈছে পূৰ্বৰ নিষেধাজ্ঞা। আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত ইতিমধ্যে নিষেধাজ্ঞা আছিল, সেই নিষেধাজ্ঞা আমি শিথিল কৰিবলৈ বিচাৰিছোঁ কেৱল ব্যক্তিগত যান বাহনৰ ক্ষেত্ৰত। এতিয়া ব্যক্তিগত যান বাহন খোলা থাকিব, সকলো জিলাৰ পৰা সকলো জিলালৈ যাব পাৰিব। কিন্তু কামৰূপ মেট্ৰ'ৰ যিটো আমি তথ্য পাইছোঁ, এই তথ্যৰ ভিত্তিত কামৰূপ মেট্ৰ'ৰ পৰা বাহিৰলৈ যোৱা আৰু কামৰূপ মেট্ৰ'লৈ বাহিৰৰ পৰা অহা এইটো নিষেধাজ্ঞা বাহাল থাকিব। ইপিনে ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্ৰত প্ৰতি ঘণ্টাত সৰ্বাধিক 20 গৰাকী লোকক প্ৰদান কৰা হৈছে অনুমতি। কিন্তু কোভিডৰ 2য় পালি প্ৰতিষেধক লোৱা লোকেহে প্ৰৱেশ কৰিব পাৰিব মন্দিৰৰ চৌহদত। ধৰি লওক কামাখ্যা মন্দিৰকে ধৰি যিখিনি আইকনিক প্লেচ, শিৱসাগৰত আছে শিৱদৌল, ঠিক তেনেকৈ বেলেগ বেলেগ ঠাইত তেনেকুৱা আইকনিক যিখিনি প্লেচ, সেইখিনিত আমি কৰিছোঁ 1 ঘণ্টাত 20 গৰাকী লোকৰ দৰ্শন। আৰু এটা কথা তাত লগত থাকিব যে তেওঁলোকে 2 পালি প্ৰতিষেধক গ্ৰহণ কৰা ব্যক্তি হ'ব লাগিব। তেতিয়া 1 ঘণ্টাত আমি 20 গৰাকী লোকৰ দৰ্শন কৰিবৰ কাৰণে এই মন্দিৰসমূহ মুকলি কৰাৰ কথা কোৱা হৈছে। বুধবাৰৰ পৰা এটা সপ্তাহ প্ৰযোজ্য হোৱাকৈ জাৰি কৰা হৈছে কোভিডৰ এই নতুন নীতি নিৰ্দেশনা। কেমেৰাত সঞ্জয় বৰাৰ সহযোগত হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰী ISBTত বাছ চালক হেণ্ডিমেনৰ প্ৰতিবাদ। নতুন SOPৰ বিৰুদ্ধে প্ৰতিবাদ দূৰণিবতীয়া বাছসমূহৰ চালক হেণ্ডিমেনৰ। আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত যাত্ৰীবাহী বাছ সেৱা মুকলি কৰি নিদিয়াক লৈ ক্ষোভ উজাৰিলে চালক হেণ্ডিমেনসকলে। উল্লেখযোগ্য যে আন্তঃজিলা যাতায়াত 4 মাহ বন্ধ হৈ থকাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে চালক হেণ্ডিমেনসকল। ৰাজ্য চৰকাৰে জাৰি কৰিছে এখনৰ পিছত আন এখনকৈ নতুন SOP আৰু SOP অনুযায়ী আজি যি SOP ঘোষণা কৰিছিলে, SOP অনুযায়ী আন্তঃজিলা খুলি দিয়া হৈছে, কিন্তু যাত্ৰীবাহী বাছ সেৱা মুকলি কৰি দিয়া হোৱা নাই, যাৰ ফলত ক্ষোভিত হৈ পৰিছে যাত্ৰীবাহী বাছ চালকৰ মালিক তথা চালক হেণ্ডিমেনসকল। কিয়নো বিগত 4 মাহ ধৰি তেখেতসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে, যিহেতু আন্তঃজিলা বন্ধ কৰি দিয়া হৈছে আৰু আজি যি মুকলি কৰি দিছে, কিন্তু তাত কিন্তু ব্যক্তিগত বাহনে আহ যাহ কৰিব পাৰিব। তাৰ বিপৰীতে যাত্ৰীবাহী বাহনে কোনো ধৰণৰ লোক কঢ়িয়াব নোৱাৰে বুলি জনাইছে। তাৰ ফলত এনেদৰে মহানগৰীৰ ISBT বাছ ষ্টেণ্ডত তেখেতসকল ওলাই অহা পৰিলক্ষিত হৈছে আৰু তেখেতসকলৰ যি মনৰ ক্ষোভতে তেখেতসকল ওলাই আহিছে। বিগত 4 মাহ ধৰি পানীত হাঁহ নচৰা অৱস্থা হৈছে আৰু আমাৰ লগত তেখেতসকল আছে, আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম বিগত 4 মাহ ধৰি আপোনালোকৰ কি ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আৰু আজি কিয় এনেদৰে ওলাই আহিব লগা হ'ল? হয়, খুবেই অসুবিধা আমাৰ, আৰু চবে জানে অসুবিধা কি আমাৰ অসমত কি আহিছে, কৰোণা। হয়, কৰোণাৰ কাৰণে আমি বহুত অসুবিধা। চৰকাৰৰ যিটো আদেশ আমি মানি চলিছোঁ, মুখত মাস্ক পৰিধান নকৰাকৈ নচলিব, সেনেকুৱা ধৰণৰ আমাৰ আদেশ দিছে, আমি মানি চলিছোঁ, চবে ৰাইজে মানি চলিছে। কিন্তু আজি এটা কথা আপুনি লক্ষ্য কৰিব যে কোভিড যদি অসমত আহিছে ক'ৰ পৰা জানেনে? ট্ৰেইন চলি আছে সমগ্ৰ, এই হাবৰা কলিকতা ক'ৰবাৰ পৰা ট্ৰেইন চলি আছে। লগ আমি লাগিছিলোঁ, আমাৰ 16 তাৰিখে আমাক খুলি দিয়া আমাৰ SOP পাইছিলোঁ আমি, যে আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে কৈছিলে যে 16 তাৰিখৰ পৰা আন্তঃজিলা খোলা থাকিব। তো সেইকাৰণে আমি লগ খালোঁ, গাড়ী বনালোঁ, গাড়ী আমাৰ ঠিক কৰিলোঁ। 4 মাহ দিনে গাড়ী বহি থকাটো, গাড়ীটো কিবা মেইনটেনেঞ্চ থাকে, হব গিৰিচিঙৰ পৰা লৈ ইত্যাদি বহুত কুছ থাকে, মবিল চেঞ্জৰ পৰা লৈ ইত্যাদি বহুত থাকে, গাড়ী পাৰ্টছ পূজা মানে বদলি কৰিব লগা হৈ যায়। এতিয়া চব কৰিলোঁ, খোলাৰ পিছত আজি 9টা বজাত চাইছোঁ SOP গাড়ী আন্তঃজিলা বন্ধ। কিয় কাৰণে অসম চৰকাৰে এইবিলাক নাটক চলিছে, অসম চৰকাৰে জানে। নাটনি নহয়তো কি হয়, এইটো নাটনি বুলি ভাবিব লাগিব আমি। এতিয়া আমি কালি 13 তাৰিখে 14 তাৰিখে ক'লে 16 তাৰিখৰ পৰা আন্তঃজিলা খোলা আছে, আমাৰ মোবাইলতো আছে, আপুনি চাব পাৰে, আপুনি কেমেৰাত লৈ যাওক, চাব পাৰে। তেখেতসকলৰ পৰা জানিব বিচাৰিম, দাদা আজি কিয় ওলাই আহিছে? আজিতো 70 তাৰিখ, আজি 16 তাৰিখৰ পৰা SOP খোলা আছিলে। তো আজি 70 তাৰিখৰ পৰা আজি গাড়ীবিলাক খোলা আছিলে, তো আজি নচলিলে। তাৰপিছত আমি ওলাই আহিলোঁ, কি ধুনীয়াকৈ গাড়ী চাড়ী ধুই মেলি পেলাই ওলাই আহিলোঁ ঘূৰি।
তাৰপিছত আহি কেনে ISBT সোমাই আহি কেনে গাড়ী নচলে তেতিয়া মনটো বহুত দুখ লাগি গ'ল মনটো দুখ লাগি কি প্ৰকাশ কৰিম এইটো আপুনি ভালকৈ জানে কাক কি ক'ম এইটো আপুনি ভালকৈ জানে কিস্তি দিব আছে ঘৰ চলাব কিস্তি দিব আছে মালিকে আমাক 1 টকা দিব নোৱাৰে মালিকৰ ওচৰত গ'লোঁ দাদাৰ ওচৰত গ'লোঁ দাদাই ক'লে মই কেনেকৈ দিম আমি ইমান দিন ধৰি বহি আছোঁ দাদাই দিব নোৱাৰে কাৰণ আমাৰ গাড়ীখন মই নেটৱৰ্কৰ ড্ৰাইভাৰ হয় মই নেটৱৰ্কৰ গাড়ী এখনটো নহয় বহুত গাড়ী হয় গতিকে গোটেইবিলাক তোমাক দিলে মই গোটেইবিলাকক দিব লাগিব গোটেইবিলাক দিলে মই নাই বুলি 2 লাখ টকা দিব লাগিব ড্ৰাইভাৰ হেণ্ডিমেন মিলাই গতিকে 1.5 লাখ টকা মোৰ গাড়ীয়ে চলা নাই বহি আছে কেনেকৈ দিম মই দিব নোৱাৰোঁ গতিকে ঘৰ চলাত অসুবিধা হৈ যায় মইতো আজি 4 মাহ ধৰি বহি আছোঁ মই ঘৰত লৈ গৈছিলোঁ আপুনি এবাৰ কেমেৰাটো ঘূৰাই চাওক এতিয়া কোনজন মানুহৰ মুখত হাঁহি আছে ইমান ধুনীয়াকৈ হাঁহি কৰি ধেমালি কৰি ওলাই আহিলে ISBTখন পালোঁ আহি ৰাতিপুৱা 8টা বজাত ISBTখন পালোঁহি ISBTখন পাওঁ যে শুনো যে গাড়ী বন্ধ গাড়ীবিলাক আন্তঃজিলা খোলা নাই তে মনটো দুখ লাগি গ'ল আৰু দুখ লাগি কি প্ৰকাশ কৰিম সেইটো আপুনি পাব আৰু মই আপোনাক নকওঁ আৰু তাত এই আছিলে চালকৰ পিছত তেখেতসকলে ভাঙি পৰিছে মুখত তেখেতসকলে হাঁহিলে ওলাই আহিছিলে যিহেতু আজিৰ পৰা আন্তঃজিলা খুলি দিয়া কথা আছিলে কিন্তু যিহেতু নতুন SOP মতে আন্তঃজিলা খুলি দিছে কিন্তু যাত্ৰীবাহী যি ধৰণৰ বাছসমূহ চলাচল কৰিব নোৱাৰিব যাৰ ফলত তেখেতসকলে এতিয়া ক্ষোভিত হৈ পৰিছে আৰু নতুন চৰকাৰখনক আহ্বান জনাইছে বাৰম্বাৰ যে তেখেতসকলৰ যাত্ৰীবাহী বাছসমূহ মুকলি কৰি দিব লাগে নহ'লে তেখেতসকলৰ পেটত এতিয়া টঙালি 2 দশকৰ অন্তত আফগানিস্তান দখল কৰিলে তালিবানে ভীতিগ্ৰস্ত আফগানীৰ মাতৃভূমি এৰি পলায়ন কৰাৰ স্পৃহাৰ ছবিসমূহে জোকাৰি গৈছে এতিয়া সমগ্ৰ বিশ্ববাসীক তাৰ মাজতে মুখ খুলিছে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে আফগানিস্তানত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ 20 বছৰীয়া সামৰিক অভিযান অন্ত পৰাৰ মাত্ৰকেই ভীতিগ্ৰস্ত হৈ পৰিছে দেশখনৰ একাংশ যি ধৰণে পাৰি মাতৃভূমি ত্যাগ কৰিব বিচাৰিছে একাংশই উৰাজাহাজৰ টাৰ্বাইন আৰু চকাত দেশ এৰিব বিচৰা লোকৰ ভাইৰেল দৃশ্যই মন মগজু জোকাৰি গৈছে বিশ্ববাসীৰ কিন্তু তালিবানে আফগানিস্তান দখল কৰাৰ পিছত কেনে হ'ব নতুন শাসন ব্যৱস্থা বিশ্বই কেনেকৈ সহাৱস্থান গ্ৰহণ কৰিব নতুন আফগানিস্তানৰে 20 বছৰত আফগানিস্তানত থাকিও মাৰ্কিন ৰাষ্ট্ৰপতিৰ হাতত নাই এই প্ৰশ্নৰ উত্তৰ বহুদিনৰ পিছত মুখ খুলি আফগানিস্তানৰ পৰিস্থিতিত দুখ প্ৰকাশ জো বাইডেনৰ অৱশ্যে মাৰ্কিন সেনাই আফগানিস্তান এৰা এয়াই উচিত সময় বুলি অভিহিত কৰে বাইডেনে আফগানিস্তানৰ পৰিস্থিতি অতি সাৱধানে পৰ্যবেক্ষণ কৰি থকা ভাৰতে অতি সম্প্ৰতি আফগানিস্তানত বসবাস কৰি থকা ভাৰতীয় নাগৰিকসকলক আৰু দূতাবাসৰ বিষয়া কৰ্মচাৰীসকলক ভাৰতলৈ লৈ আহিছে সেইসকল লোকক লৈ কাবুলৰ পৰা উৰা মৰা ভাৰতীয় বায়ুসেনাৰ 2খন C-17 বিমান জামনগৰ আৰু হিন্দন বিমানবন্দৰত অৱতৰণ কৰিছে আনহাতে চৰম শংকাত ভুগিছে ভাৰতত থকা আফগানিস্তানৰ শৰণাৰ্থীসকল যোৱা কিছুদিনৰ পৰিস্থিতিয়ে চিন্তাত পেলাইছে ভাৰতত থকা আফগানী দেশলৈ যাব বিচৰা নাই ভাৰতত অধ্যয়নৰত শিক্ষাৰ্থীসকলে বিচাৰিছে ভিছাৰ ম্যাদ বৃদ্ধি Every person who work in government, they just burn their homes. And how about the journalists? These are also in suffering in very bad situations. That much bad situation, we can see just videos already viral in the media that people are stacking in a plane and they are falling from the plane from very high. And that's it is very bad situations. Now we hopeless. তালিবানৰ দ্বিতীয়টো শাসন কেনে হ'ব সেই বিষয়ে স্পষ্ট ধাৰণা নাই কোনো এখন দেশৰ কিন্তু বিশ্বই পাহৰি যোৱা নাই 90 দশকৰ হিৰোছেট ৰাজহুৱা ফাঁচি অথবা শিলা বৰ্ষণ কৰি মানুহক হত্যা কৰাৰ শিহৰণকাৰী ভিডিঅ' নতুন তালিবান কিছু পৰিমাণে এইবাৰ সংযত হ'লেও মানৱ অধিকাৰ আৰু নাৰীৰ অধিকাৰ যে ধূলিসাৎ হ'ব সেয়া নিশ্চিত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যত কোভিডৰ প্ৰথম পালি প্ৰতিষেধকৰ পৰিৱৰ্তে দ্বিতীয় পালি প্ৰতিষেধক লোৱা লোকৰ সংখ্যা একেবাৰে কম আৰু এই পৰ্যন্ত ৰাজ্যত মাত্ৰ 11% লোকেহে লৈছে কোভিডৰ দ্বিতীয় পালি প্ৰতিষেধক সংবাদমেলত এই উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে খুদ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ৰাজ্যত অব্যাহত আছে কোভিডৰ টিকাকৰণ প্ৰক্ৰিয়া কিন্তু এই পৰ্যন্ত বহু লোকে লোৱা নাই কোভিডৰ দ্বিতীয় পালি প্ৰতিষেধক ৰাজ্যত এই পৰ্যন্ত 25,21,000 লোকে গ্ৰহণ কৰিছে কোভিডৰ দ্বিতীয় পালি প্ৰতিষেধক আনহাতে ৰাজ্যত 1,18,00,000 লোকক প্ৰদান কৰা হৈছে কোভিডৰ প্ৰথমটো টিকা এই তথ্য সংবাদমেলযোগে সদৰি কৰিছে
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। এতিয়ালৈকে আমাৰ ফাৰ্ষ্ট ড'জ ভেকচিন দিয়া হৈছে 1,18,00,000 আৰু ছেকেণ্ড ড'জ দিয়া হৈছে 25,21,000 লোকক। দৈনিক 2.5 পৰা 3 লাখ লোকক কোভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। বৰ্তমান ৰাজ্যত মজুত আছে পৰ্যাপ্ত পৰিমাণৰ কোভিডৰ প্ৰতিষেধক। এতিয়া আমি ধৰক ডেইলি 2.5 লাখ 3 লাখৰ ভিতৰত ভেকচিন দি আছোঁ। আমাৰ ভেকচিন পৰ্যাপ্ত পৰিমাণে আজিৰ দিনটোত আছে। ৰাজ্যত 51% লোকে প্ৰথম পালি টীকা লোৱাৰ বিপৰীতে মাত্ৰ 11% লোকে কোভিডৰ দ্বিতীয় পালি টীকা লোৱাত উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ। সংবাদমেলযোগে সকলোকে কোভিডৰ দ্বিতীয় পালি টীকা লোৱাৰ আহ্বান স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ। এতিয়া কথা হ'ল কি, আমি অনুৰোধ জনাম যে ছেকেণ্ড ড'জ যিসকলে ল'বলৈ আছে, আমি যথেষ্ট চেষ্টা কৰিছোঁ। ঘৰত ফোন কৰিছোঁ, কল চেণ্টাৰ বহুৱাইছোঁ ডিষ্ট্ৰিক্টে। তাৰপিছতো বহু লোক এতিয়া ছেকেণ্ড ড'জ ল'বলৈ কি কাৰণত অহা নাই, বা তেওঁলোকে হয়তো ক'ৰবাত লৈ গ'ল নেকি, কিবা হ'ল নেকি, তেনেকুৱা ধৰণৰ কোনো এতিয়া আমি যেনেধৰণে সঁহাৰি পাব লাগে পোৱা নাই। গতিকে আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ যে ছেকেণ্ড ড'জ ল'বলৈ আগবাঢ়ি আহিব লাগে। কিন্তু এতিয়া প্ৰশ্ন হ'ল, কিহৰ বাবে কোভিডৰ দ্বিতীয় পালি টীকাকৰণৰ হাৰ ৰাজ্যত অতি নিম্নমানৰ? চৰকাৰৰ সজাগতা তথা ভেকচিনৰ অভাৱ নে ৰাইজৰ হেমাহি? স্বাস্থ্যমন্ত্ৰীয়ে দাবী কৰা ধৰণে ৰাজ্যত সঁচাকৈ পৰ্যাপ্ত আছেনে কোভিডৰ প্ৰতিষেধক? ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সান্ধ্য আইনৰ মাজতে মহানগৰীত টিঘিল ঘিলাই ঘূৰিছে বাইক চোৰে। নবীন নগৰত নিশা গ্ৰিল কাটি 2 চোৰে লৈ গ'ল বিলাসী বাইক। উল্লেখযোগ্য যে বিগত 2 মাহত অঞ্চলটোত চুৰি হৈছে 13খনকৈ বাহন, কিন্তু নিৰ্বিকাৰ মহানগৰ আৰক্ষী। সান্ধ্য আইনৰ মাজতে মহানগৰীৰ নবীন নগৰত নিশা চোৰৰ মৰহা। গ্ৰিল কাটি 2 চোৰে নিলে KTM বাইক। CC কেমেৰাত বন্দী 2 চোৰৰ মৰহা। যি সময়ত বিয়লি 5 বজাৰ পিছত ৰাজপথলৈ সাধাৰণ ৰাইজ ওলোৱাটোও বাধা, সেই সময়তে কিন্তু গুৱাহাটীৰ নবীন নগৰত হঠাৎ উদ্বেগজনকভাৱে বৃদ্ধি চুৰিকাণ্ডৰ ঘটনা। বিগত 2 মাহত অঞ্চলটোত চুৰি হৈছে প্ৰায় 13খনকৈ বাহনৰ। মোৰ বাইক KTM ডিউক 200। মই পঢ়ি থাকোঁ। যোৱাকালি ৰাতি আমি শুই গৈছিলোঁ। আগতে এনেকুৱা ঘটনা হোৱা বুলি আমি শুনা পাওঁ, ইয়াৰ স্থানীয় ৰাইজে কয়, কিন্তু কালি মোৰ লগত হ'ব বুলি মই ভবা নাছিলোঁ। ৰাতি 2:14 মানত আপোনাৰ 2জন চোৰে এইফালেদি এণ্ট্ৰি কৰিছিলে। আমি CCTVত পালোঁ। তেওঁলোকে সোমাই প্ৰথমতে CCTV কেইটা আপ কৰি দিলে, CCTV কেইটা দেখা নোপোৱা কৰিলে, কিন্তু এটা CCTV তেওঁলোকে কৰিব নোৱাৰিলে। সেইফালে আছিলে, তেওঁলোকে দেখা নাপাই পিনে তেওঁলোকে কি কৰিলে, তেওঁলোকে মোৰ বাইকখনৰ হেণ্ডেলটো ভাঙি ল'লে এইফালেদি সোমাই, আৰু তেওঁলোকে 10 মিনিটমান ইয়াতে ঘূৰি পকি লৈছে। 10 মিনিট চাই লৈছে মানুহ, তাৰে পিছত তেওঁলোকে গাড়ীখন ভাঙি এইফালেদি ওলাই লৈ গুচি গৈছে। সোমবাৰে পুৱতি নিশাও নবীন নগৰৰ জনপথৰ এই ঘৰটোৰ পৰা 2 চোৰে লৈ গ'ল ভাস্কৰজ্যোতি শইকীয়া নামৰ এই ছাত্ৰজনৰ KTM বাইকখন। CC কেমেৰাত বন্দী হৈ ৰ'ল 2 চোৰৰ চুৰি কাৰ্যৰ দৃশ্য। প্ৰথমে চাওক, 2 চোৰে দেৱাল পাৰ হৈ ঘৰটোৰ চৌহদত প্ৰৱেশ কৰিয়েই মুহূৰ্তৰ ভিতৰতে মূল গেট ভাঙি বাইকখন লৈ উধাও হয় কেনেকৈ। কাৰফিউ টাইমত মই সঁচা কথা ক'বলৈ গ'লে পুলিচ প্ৰশাসন আহে, মই নাহে বুলি নকওঁ, কিন্তু এইকেইদিন মই বৰ এটা দেখা নাই। চ' কালি দুৰ্ভাগ্যক্ৰমত আমি হাৰ নাপালোঁ। যেতিয়া ওলাই গৈছোঁ ইফালে সিফালে অলপ সোধাসুধি কৰিছোঁ, তেতিয়া কৈছোঁ আমাৰ ঘৰটো চুৰ হৈছিলে, এইটো গলিটো চুৰ হৈছে, সেইটো গলিটো চুৰ হৈছে, তেনেকৈ অলমষ্ট এৰাউণ্ড 13খনমান বোলে এইটো জেগাৰ পৰা চুৰ হৈছে। কিন্তু সান্ধ্য আইনৰ মাজতে কেনেদৰে সম্ভৱ এনে চুৰি কাৰ্য? বিগত 2 মাহত অঞ্চলটোত সংঘটিত ধাৰাবাহিক চুৰিকাণ্ড এতিয়া নিৰ্দাৰ হৈছে অঞ্চলবাসীৰ। ইতিমধ্যে ছাত্ৰজনে সমগ্ৰ ঘটনা সম্পৰ্কত গীতানগৰ থানাত দাখিল কৰিছে এজাহাৰ। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে ভাস্কৰজ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে, সময় বিৰতি। निर्माण की पावर स्वैग, चल शुरू हो जा। my ton कर दे सब कुछ ऑन ट्रैक, स्ट्रॉन्ग है my ton फ्लेक्सिबल my ton बड़ा समझदार निर्माणर मानदंड my ton।
উভতি আহিছো খন্তেক বিৰতিৰ পাছত 2021 বৰ্ষত অনুষ্ঠিত হ'ব টেট পৰীক্ষা অক্টোবৰতে অনুষ্ঠিত হ'ব টেট পৰীক্ষা নিযুক্তি প্ৰক্ৰিয়াৰ সমানে টেট পৰীক্ষা অনুষ্ঠিত হ'ব প্ৰাথমিক আৰু হাই স্কুল দুয়োটা পৰ্যায়ত অনুষ্ঠিত হ'ব টেট বিএড অথবা ডিআইইড চূড়ান্ত পৰীক্ষাৰ এডমিট লাভ কৰিছে তেওঁলোকে পৰীক্ষাত বহাৰ সুযোগ লাভ কৰিব শিক্ষা বিভাগৰ নিযুক্তিৰ বাবে এই সিদ্ধান্ত অচিৰে প্ৰকাশ পাব বিজ্ঞাপন সংবাদমেলত এই ঘোষণা শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ পুনৰবাৰ কৈছো 2021 বৰ্ষত অনুষ্ঠিত হ'ব টেট আৰু কালি যেটো সংবাদমেল আয়োজন কৰি ইতিমধ্যে শিক্ষামন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰিছে আৰু বিশেষকৈ অক্টোবৰতে টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা ইতিমধ্যে কৈছে প্ৰাথমিকৰ পৰা হাইস্কুললৈকে টেট পৰীক্ষা অনুষ্ঠিত হ'ব আৰু 21তে হ'ব 2021তে হ'ব অক্টোবৰতে হ'ব বুলি কালি এক সংবাদমেল যোগে এই কথা ইতিমধ্যে সদৰি কৰিছে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে এনকাৰেজ কৰিব বিচাৰিছোঁ উৎসাহিত কৰিব বিচাৰিছোঁ যে শিক্ষানুষ্ঠানসমূহে 25% আসন তেওঁলোকে বৃদ্ধি কৰিব আৰু এই বৃদ্ধি কৰা 25% ছাত্ৰ ছাত্ৰীক যেহেতু আমাৰ কাউন্সিল আৰু সেৱাৰ পৰা পাছ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি এই বৰ্ধিত যিখিনি এডিশনাল সিটখিনিত তেওঁলোকক অগ্ৰাধিকাৰ দিয়াৰ কাৰণে আমি শিক্ষানুষ্ঠানবিলাকক নিৰ্দেশ দিছোঁ ইয়াৰ উপৰিও আৰু এলানি ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাৰ জৰিয়তে যি বৰ্ধিত ছাত্ৰ ছাত্ৰী এই বছৰ পাছ কৰিছে তেওঁলোকক পঢ়াৰ তেওঁলোকক নামভৰ্তিৰ ক্ষেত্ৰত যাতে কোনো আসনৰ নাটনি নহয় তাৰ কাৰণে আমি এটা আৰু এলানি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আমাৰ যিসমূহ বিভিন্ন ছ'চাইটি NGO বা প্ৰাইভেট ছেক্টৰৰ যিখিনি আমাৰ নন গভৰ্ণমেণ্ট স্কুল আইনৰ অধীনত প্ৰতিষ্ঠিত যিসমূহ বিদ্যালয় মহাবিদ্যালয় আছে বিশেষকৈ শংকৰদেৱ শিশু নিকেতন জাতীয় বিদ্যালয় যিসমূহে এতিয়ালৈকে ক্লাছ 10লৈকে তেওঁলোকে স্কুলখন চলাই আছে এতিয়া তেওঁলোকৰ আন্তঃগাঁথনি থকা নথকাৰ সাপেক্ষে এই জাতীয় বিদ্যালয় বা শংকৰদেৱ শিশু নিকেতন তেওঁলোকে যদি ক্লাছ 11টো এবাৰ আৰম্ভ কৰিব বিচাৰে তেতিয়াহ'লে আমি ফাষ্ট ট্ৰেকত তেওঁলোকক অনুমতিটো অসম চৰকাৰৰ পৰা প্ৰদান কৰিম ব্যক্তিগত খণ্ডৰ স্কুল বিদ্যালয় ক্লাছ 10লৈকে তেওঁলোকৰ শ্ৰেণী চলি আছে এই বছৰ তেওঁলোকে একাদশ শ্ৰেণীটো আৰম্ভ কৰিব বিচাৰিছে তেওঁলোকৰ প্ৰয়োজনীয় আন্তঃগাঁথনি আছে শিক্ষক আছে তেওঁলোকক আমি ফাষ্ট ট্ৰেকত এই কিদিনৰ ভিতৰতে আবেদন সাপেক্ষে আমি অনুমতি প্ৰদান কৰিম যাতে স্কুলসমূহে ক্লাছ 11টো আৰম্ভ কৰিব পাৰে একেধৰণে আমাৰ যিসমূহ প্ৰাদেশিকৃত উচ্চ মাধ্যমিক বিদ্যালয় আছে এই উচ্চ মাধ্যমিক বিদ্যালয়সমূহকো নিৰ্দিষ্ট কিছুমান চৰ্ত সাপেক্ষে উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰাৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ আৰু এয়া কালি সংবাদমেল যোগে শিক্ষামন্ত্ৰীগৰাকীয়ে এই গুৰুত্বপূৰ্ণ কথা সদৰি কৰিছে পৰৱৰ্তী খবৰৰ মাজলৈ আহিছোঁ আমি কি কৰি খাম নহলে আমাক মাৰি পেলাওক এয়া দীৰ্ঘদিন কোভিডে কৰ্মহীন কৰা বাছ চালক হেণ্ডিমেনৰ মৰ্মবেদনা যোৱা 4 মাহ বন্ধ হৈ আছে দূৰণিবতীয়া বাছ চলাচল সেৱা যাৰ পৰিণতিত এতিয়া জীৱন জীৱিকাক লৈ অন্ধকাৰ দেখিছে ৰাজ্যৰ বাছ চালকসকলে কালি ঘোষণা কৰা নতুন SOP লৈ আহাৰে বাট চাই থকা এইসকল বাছ চালকৰ মুখত এতিয়া মাথো হতাশা বহুজনৰ চৰুৰ তলত জুই নজ্বলা অৱস্থা যাৰ পৰিণতিত সম্প্ৰতি খুবত ভাগি পৰিছে কেৱল বাছখনকে পৰিয়ালে পোহপাল দিয়াৰ কথা ইতিমধ্যে তেওঁলোকে কৈছে আৰু পুনৰ এবাৰ আমি কৈছোঁ যে কিছু সময় পূৰ্বে আমি যেহেতু ISBTৰ পৰা দেখুৱাইছিলোঁ ISBTত আমাৰ সাংবাদিক উৎপল আছিল আৰু উৎপলে ইতিমধ্যে সেই কথা জনাইছিলে তেওঁলোকৰ মনৰ ভাৱ লৈছিলে তেওঁলোকে কৈছিলে যে গাড়ীসমূহ লৈ বাছসমূহ লৈ তেওঁলোক ইতিমধ্যে সাজু হৈছিল আৰু ISBTলৈ তেওঁলোক আহি গোট খাইছিল কাৰণ 16 তাৰিখৰ পৰা যেহেতু আন্তঃজিলা খোলাৰ কথা আছিল কিন্তু যেহেতু নতুন SOPত এই কথা নাহিল নতুন SOPত বাছৰ কথা নাহিল ব্যক্তিগত বাহন চলাচলৰ কথাহে আহিল গতিকে তাকে লৈ তেওঁলোক যথেষ্ট হতাশাত ভাগি পৰিছে আমি মনৰ ভাৱ জনাম আমাৰ সাংবাদিক দিগন্ত আছে দিয়কৰ পৰা দিগন্তই এই বাছ মালিক আৰু বাছ সন্থাৰ বা বাছ চালক হেণ্ডিমেনৰ মনৰ ভাৱ জনাব দিগন্তৰ প্ৰতিবেদন কালি যেহেতু নতুন SOP পুনৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে আৰু সেই অনুসৰি সকলো ব্যৱসায়িক ভিত্তিতে হওক বা আন ক্ষেত্ৰতে হওক বিভিন্ন শিতানত যথেষ্টখিনি শিথিলতা আহিছে কিন্তু সমান্তৰালভাৱে
এইবাৰ নতুন এছপিটো কিন্তু পৰিলক্ষিত নহ'ল যে ৰাজহুৱা বাছ সেৱা মুকলি কৰি দিয়া বিষয়টোৱে গুৰুত্ব নাপালে। মোৰ লগত আছে যে এগৰাকী বাছ সন্থাৰ কৰ্মচাৰী আছে, বিষয়ববীয়া আছে। মই আপোনাৰ ওচৰলৈ আহিছো। কি ক'ব, যিহেতু আপোনালোকে বহুখিনি কথা আমি আহি পাওঁতে কৈছিলে, আচলতে কেনেকুৱা আপোনালোকে কেনেকুৱা সমস্যাত ভুগিবলগীয়া হৈছে? খুব মানে আমাৰ দুখজনক হৈছে যে আমাৰ আজি নতুন এছপিখন যিখন ওলাব উলিয়াইছিল লাষ্ট এছপি, আমি এখনত ভাবিছিলোঁ যে আমাৰ গাড়ীবিলাক যে চলাৰ কাৰণে আমাৰ কোনো সংকল্প লয়, কিন্তু ইয়াৰ অনুষ্ঠানে আমি দেখিলোঁ যে আমাৰ কোনো ফালৰ পৰা সংকল্প নল'লে। আমি এই ক্ষেত্ৰত আমি এতিয়া খুব মানে দুখিত। আৰু আমাৰ এইটো এনেকুৱা হৈছে, আমাৰ এতিয়া আজি বোলে ঘৰত বোলে চাউল 1 কেজি লাগে, আমি দোকান এখনত গ'লেও মানে আমাক বাকী নিদিয়ে। আৰু আমাক মানে কি, আমি হ'লো ড্ৰাইভাৰ, আমাক সেইটো কাৰণে আমাক মানে কোনো দোকানীয়ে বোলে আমাক ছাপোৰ্ট নকৰে বা আমাক সহায় নকৰে। আমি এতিয়া কি কৰি খাম? আমাৰ তাৰ কাৰণে আমাৰ আজি বোলে ক'ৰবাত পইচা কেইটামান ধাৰলৈ বিচাৰি গ'লেও আমাক সেই বস্তুটো নাপাওঁ। আমাক মানে তই ড্ৰাইভাৰ, আমাক ক'ৰ পৰা পইচা দিবি? সেনেকুৱা এটা প্ৰশ্ন আহি পৰে। আৰু আমাৰ এই কাৰণে আমাৰ আজি কি হৈছে, আমি যে ঘৰত হাঁহ নচোৱা পানী নচোৱা যে অৱস্থা হৈছে। যদি আমাৰ চৰকাৰে যদি আমাক খুলি দিয়ে যে গাড়ী বোলে আজি বা চলক, তেতিয়া আমাৰ অকণমান সকাহ পাম। আৰু এই সকাহটো পোৱাৰ কাৰণে আমাৰ বহুত ড্ৰাইভাৰ ইউনিয়নৰ কাৰণে বহুত কষ্ট হৈছে। আৰু আজি বোলে ঘৰত বেমাৰী মা এজনী আছে, ক'ত আইতা এজনী আছে, তেখেতলোকক আজি বোলে কিবা দৰৱ এটা লাগে, কিবা এটা লাগে। আমি খুব মানে কষ্টই জীয়াই থাকিব লাগিছে, ক'ৰবাত আজি হাজিৰা কৰিবও নোৱাৰোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব, কিমান দিন বন্ধ হৈ আছে? এতিয়া আমাৰ 4 মাহ হ'ল। 4 মাহ দিন বন্ধ হৈ আছে। 4 মাহ দিন আমি ভাবি আছোঁ চলিব এখনৰ পাছত ইখন এছপি উলিয়াই গৈ আছে, কোনফালে কি কৰিম আমি। লাষ্ট আমি আশা আছিলে 16 তাৰিখে দিব বুলি কৈছিলে, 16 তাৰিখে নিদিলে, 17 তাৰিখে দিলে। যিকে নহওক 16 তাৰিখৰ পৰা আমি ভাবিছিলোঁ চলিব পাৰিম, কিন্তু আমাৰ এতিয়া চলিবলৈ এনেকুৱা এটা অৱস্থা আছে। আজিও একেটাই দেখিলোঁ 10টা বজালৈকে চালো। আন্তঃজিলা খুলিছে যদিও আমাৰ বাছ সেৱা বন্ধ কৰি ৰাখিছে। বন্ধ কৰি ৰখাৰ কাৰণে আমাৰ চলিবলৈ টান হৈছে। আমি কেনেকৈ চলিম, কি কৰিম, ক'ত কি কৰি কেনেকৈ খাম? আমাৰ চব ড্ৰাইভাৰ, যিমানখিনি ড্ৰাইভাৰ আছোঁ, হেণ্ডিমেন আছোঁ, গোটেইখিনিতো ক'ব লাগিব ন কমচে কম। কেনেকৈ চলিম আমি? খাবলৈ আমাৰ বহুত টান হৈছে। গোলাঘাটত ডাইৰেক্টৰ অফ ৰেভিনিউ ইণ্টেলিজেন্স চমুকৈ DRI আৰু GST বিভাগৰ যৌথ অভিযান। গোলাঘাট শ্ৰীমন্ত নগৰৰ চুপাৰী মাফিয়া অভিষেক গুপ্তাৰ বাসগৃহত চলিলে অভিযান। কৰ ফাঁকি তথা বাৰ্মিজ চুপাৰী সৰবৰাহৰ সকলো তথ্য বিচাৰি চলাইছিল অভিযান। গুৱাহাটীৰ পৰা যোৱা DRI বিভাগৰ আৰু যোৰহাটৰ GST বিভাগে যৌথভাৱে চলাইছে অভিযান। পুনৰ এবাৰ কৈছোঁ, এই মুহূৰ্তত গোলাঘাটৰ ডাইৰেক্টৰ অফ ৰেভিনিউ ইণ্টেলিজেন্স চমুকৈ DRI আৰু GST বিভাগৰ যৌথ অভিযান। গোলাঘাট শ্ৰীমন্ত নগৰৰ চুপাৰী মাফিয়া অভিষেক গুপ্তাৰ বাসগৃহত চলিছে অভিযান। কৰ ফাঁকি তথা বাৰ্মিজ চুপাৰী সৰবৰাহৰ সকলো তথ্য বিচাৰি চলাইছে অভিযান। গুৱাহাটীৰ পৰা যোৱা DRI বিভাগৰ আৰু যোৰহাটৰ GST বিভাগে যৌথভাৱে এই অভিযান চলাইছে। অভিষেক গুপ্তা ইনকুৱাৰী আছিলে, সেইটো আমাৰ হৈ গ'ল। এতিয়া আমাৰ কোৰ্টৰ বস্তু চলি আছে। এতিয়া আমি বেলেগ এটা কেছত কিবা এটা ইনকুৱাৰী চলি আছে, ক'ব একো নোৱাৰিম আমি। কোৰ্টত চলি আছে। আমি গুৱাহাটীৰ কোন ডিপাৰ্টমেণ্ট? আমি ফাইনেন্স। এতিয়া কিবা পালে নেকি? নাই। এই মানুহটো পাইছিল, মানুহ পাইছিল নেকি? অভিষেক গুপ্তাক পাইছিল নেকি? এতিয়া একো ক'ব নোৱাৰিম, বস্তুটো গোটেই কোৰ্টৰ মেটাৰ ন, পিছত গম পাব। বেলেগ কেছ ধৰিছিল নেকি? শ্বিলঙত ক্ৰমাৎ শান্ত হৈছে পৰিস্থিতি। শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শ্বিলঙত কিছু শিথিল কৰা হৈছে সান্ধ্য আইন। শ্বিলঙত পুৱা 6 বজাৰ পৰা বিয়লি 4 বজালৈকে বাহাল থাকিব সান্ধ্য আইন। আনহাতে বুধবাৰে সন্ধিয়া 6 বজাৰ পৰা পুনৰ মুকলি কৰি দিয়া হ'ব ইণ্টাৰনেট সেৱা। এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী কনৰাড চাংমাই। সন্ধিয়া 6 বজাৰ পৰা পুনৰ ইণ্টাৰনেট সেৱা মুকলি কৰি দিয়া হৈছে। Different stakeholders, including the Rangbashnongs and the religious leaders, senior citizens, organizations, and we have appealed for peace everywhere, and the response has been positive. So we are working more further to ensure that normalcy returns to Shillong city and to the state as a whole. At the same time, we have formed the peace committee, and that will be meeting tomorrow under the chairmanship of the Honorable. গুৱাহাটীত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী, উত্তৰ পূবৰ প্ৰতিখন ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীৰ সৈতে বৈঠক কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী। কোভিড পৰিস্থিতিৰ বিষয়ে বিস্তৃতভাৱে আলোচনা স্বাস্থ্য মন্ত্ৰী। কোভিডৰ মোকাবিলা কৰিবলৈ উত্তৰ পূবলৈ 1300 কোটি টকা সাহায্য দিয়াৰ ঘোষণা। তড়িৎ গতিত ভেকচিন প্ৰদান কৰাৰ আহ্বান কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ। ভেকচিন বিষয়ক প্ৰতিটো পৰিকল্পনাক ভাৰত চৰকাৰে সহযোগ কৰাৰ আশ্বাস। কোভিডৰ তৃতীয় ঢৌৰ সৈতে মোকাবিলাৰ বাবে পৰিকল্পনা ৰচাৰ আহ্বান স্বাস্থ্য মন্ত্ৰীৰ। কালি যিহেতু গুৱাহাটীত উপস্থিত হোৱাৰ পিছত
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে বহুখিনি কথা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে উত্তৰ পূবৰ প্ৰতিখন ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীৰ সৈতে যিহেতু এই বৈঠক আছিল কোভিড পৰিস্থিতিৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে কোভিডৰ মোকাবিলা কৰিবলৈ উত্তৰ পূবলৈ 1300 কোটি টকা সাহায্য দিয়াৰ কথাও ঘোষণা কৰে भारत सरकार की ओर से विस्तृत प्रेजेंटेशन रखा गया सभी स्टेट की ओर से अपने स्टेट में कोविड क्राइसिस मैनेजमेंट के लिए जो कार्यवाही की गई उसके लिए विस्तृत प्रेजेंटेशन रखा गया अगले दिनों में कोविड मैनेजमेंट के लिए और भविष्य में कोविड का सामना करने के लिए 1300 करोड़ से अधिक कोविड रिस्पॉन्स पैकेज के तहत नॉर्थ ईस्ट के सभी स्टेट को सहायता दी जाएगी ये सहायता का उपयोग करके लोकल लेवल पर डिस्ट्रिक्ट लेवल पर मेडिसिन का प्रोक्योरमेंट हो बफर स्टॉक हो ऑक्सीजन का स्टॉक हो बेड की सुविधा बढ़े आईसीयू बेड की सुविधा बढ़े बच्चों के लिए बेड की सुविधा बढ़े ये सारी व्यवस्था उसमें से की जाएगी और नॉर्थ ईस्ट स्टेट में वैक्सीनेशन स्पीड से हो इसके लिए भी विस्तार से चर्चा की गई है खबर आरो আছে সময় পুনৰ এটি বিৰতি चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn फ्लेक्सिबल my turn